নাই চবেই আছে, তিনিটাও আছে। নাই চবেই আছে, তিনিটাও আছে। শুনামতে মানে 4:15 হ'ব নেকি। মই শুই আছিলোঁ, গম নাপাওঁ। তাই ভাইটিজনে ফোন কৰাতহে আহিছোঁ আৰু গম পাইছোঁ। মোৰ আছিলে 3খন, মোৰ চেলুন আছিলে, শেষ কৰিলে আৰু গোটেই ধ্বংস কৰিছোঁ গাড়ী। আছে মোৰ ভালেখিনি বস্তু আছিলে, মেচিনেই ভাল ভাল মেচিন আছে, গ্লাছ চব। ৰাতিপুৱা 45ত মানে সোমাইছে গাড়ীখন, মানে প্ৰায় সেইটো সোপাটো মানে হেৰি গৈছে। 3খন দোকান আছে, চেলুন এখন আছে, আপোনাৰ চাইকেল দোকান এখন আৰু তেওঁ গেলামাল দোকান। কিন্তু গেলামালৰ দোকানত মানে বহুত বিভিন্ন ধৰণৰ বস্তু ৰাখে তেখেতে, বহুত টকা মানে তেওঁ বস্তু থাকে তাৰমানে। তাৰপিছত এই সোমালে আৰু এতিয়া দেখিছে আৰু নহয়, তেখেতৰ সত্যপনটো পাব লাগে আচলতে। তেওঁ নোহোৱা মানুহ, একেবাৰে শূন্যৰ পৰা ইমানখিনি কৰিছিলে বেচেৰা। শাক চব্জি বিকি বজাই গৈ ইমানখিনিলৈকে কৰিছিলে আৰু সেইকাৰণে আমাৰো বেয়া লাগিছে। মানে তেওঁ সত্যপনটো পালেই হ'ব আৰু এতিয়া মানে সেইবিলাক হ'ব লাগে আচলতে। আইনখন অকণমান ধৰক মানে কটকটীয়া হ'ব লাগে, গাড়ী অহা যোৱাত মানে অকণমান হেৰি এটা হ'ব লাগে। হালমাৰি তিনিআলি জ্যোতিমেশ্বৰ বোলো আছিলে দোকান, বহুত ডাঙৰ দোকান আছিলে ইয়াত। তাৰপিছত আৰু ইয়াত দোকান বোলো মুঠতে 3খন আছিলে। 3খন দোকানৰ ভিতৰত বোলো এখন আছিলে বোলো চেলুন, বোলো এখন আছিলে বোলো চাইকেলৰ দোকান, আৰু এখন আছিলে গেলামালৰ দোকান। গেলামালৰ দোকানখনত বহুত লাখ টকা মাল আছিলে। আৰু এইখন দোকান আমাৰ 10খন গাঁৱৰ মানুহে এইখন দোকানত মানে দোকান কৰে। এক্সিডেণ্ট হ'ল বুলি কোৱা হেৰি পাইছোঁ আৰু গম। এতিয়াতো বোলো সকলো ৰাইজে বোলো পাইছে দেখি। এই যিটো ক্ষতিপূৰণ হ'ল সি পাব লাগে আৰু। গাড়ীটো বহুত ঘন বসতি, এইটো ৰাস্তাত অনবৰত বোলো গাড়ী অহা যোৱা, ইখনৰ পিছত ইখন বোলো একদম ঘন বসতি।